নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্টৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে ভিডিঅ'টো চাই ভাল পায় নাইবা ভিডিঅ'টো চাই আপোনালোকে কিবা হ'লেও শিকিব পাৰে, তেতিয়াহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিটো আমাৰ 14টা ভেকেঞ্চি আছিল, তাৰ আপোনালোকৰ এক্সামটোৰ আজি ৰিজাল্ট পাব্লিছ কৰা হৈছে। বলক তেতিয়াহ'লে ইয়াত আপোনালোকে কেনেদৰে চাব পাৰিব ৰিজাল্ট, তাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি আপোনালোকৰ আগত এই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিটো পোষ্ট আছে তাৰ বিষয়ে অকণ ক'ব বিচাৰিম। ইয়াত আপোনালোকৰ 14টা পোষ্ট আপোনালোকে দেখা পাইছিল, য'ত আপোনালোকে 13টা আপোনালোকৰ কেণ্ডিডেট এটা পোষ্টৰ বিপৰীতে ৰখা হৈছে। আপোনালোকৰ এই এক্সামটো কণ্ডাক্ট কৰা হৈছিল আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন নাইবা APSCৰ দ্বাৰা, আৰু ইয়াৰ যিটো নেকি ফেজ 1, সেই ফেজ 1টো আপোনালোকৰ কণ্ডাক্ট হৈ গ'ল আৰু ইয়াৰ ৰিজাল্ট আজি পাব্লিছ কৰা হৈছে। আৰু যিসকলে ফেজ 1ত আপোনালোকে উত্তীৰ্ণ হৈছে, তেখেতসকলে ফেজ 2ৰ বাবে কোৱালিফাই কৰিছে। বলক তেন্তে এবাৰ আমি লিষ্টখন চাই লওঁ, য'ত নেকি আপোনালোকে গম পাব যে কেনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। প্ৰথমতে আপোনালোকে apsc.com বুলি গুগলত আপোনালোকে ছাৰ্চ কৰিলে আপোনালোকে APSC যিটো অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকে আহিব পাৰিব। আৰু তাত আপোনালোকে তলত আপোনালোকে দেখা পাব যে ইয়াত আপোনালোকৰ য'ত ৰিটেন আৰু স্ক্ৰিনিং টেষ্ট ৰিজাল্ট বুলি আপোনালোকৰ লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ওপৰত প্ৰথমতে আপোনালোকে 24/2024ত আপোনালোকৰ এইটো পোষ্টৰ বিপৰীতে আপোনালোকৰ যিটো নেকি ৰিজাল্ট স্ক্ৰিনিং টেষ্টৰ আপোনালোকে ওপৰত দেখা পাব। তাত আপোনালোকে ক্লিক কৰিলেই আপোনালোকে যিটো নেকি আপোনালোকৰ ৰিজাল্টৰ লিষ্ট সেইটো আপোনালোকৰ ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকৰ গোটেই ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আপোনালোকে দেখা পাইছে যে ইয়াত আপোনালোকৰ ফেজ 1ৰ যিটো নেকি আমাৰ স্ক্ৰিনিং টেষ্টৰ আপোনালোকৰ 31 অক্টোবৰত আজি আপোনালোকৰ আগত এই যিবোৰ আপোনালোকৰ ৰিজাল্ট ফেজ 1ৰ ৰিজাল্ট আপোনালোকৰ পাব্লিছ কৰা হৈছে। আৰু যিসকলে ফেজ 1 পাছ কৰিছে আৰু তেখেতসকল ফেজ 2ৰ বাবে কোৱালিফাই ইয়াৰ পৰা হৈ গৈছে। আপোনালোকে এনেদৰে APSC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব আৰু ছেকেণ্ড ফেজৰ বাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব লাগিব। আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।